वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 8 আহিন বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 25 ছেপ্টেম্বৰ 2025 চন ভাৰতীয় আজি 3 আহিন আৰু মং 2 ৰবি শানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:14:52 সূৰ্যাস্ত সন্ধ্যা 5:09:36 ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি দিনৰ 7:06:36 আৰু আজিৰ নক্ষত্ৰ হ'ল স্বাতি ৰাতি 7:08:54 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল বৈধুতি যুগ ৰাতি 9:53:36 আৰু কৰণ হ'ল গড়কৰণ। বৈধুতি যুগ বৈধুতি যুগত জন্ম জাতক অত্যন্ত অধৈৰ্যৱান উৎসাহী ক্ষুধায়ু আৰু তেওঁ লোকৰ ভাল কৰিলেও সদায় অপ্ৰিয় হৈয়ে থাকে। গতিকে এই যুগ অলপ অশুভ যুগ, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বুধ যুক্ত হৈ পেলাই বহি আছে কন্যা ৰাশিত, বুধাদিত্য ৰাজযোগ। মংগল আছে আজি তুলা ৰাশিত বহি পেলাই, আৰু বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে সিংহ ৰাশিত, শনি মীন ৰাশিত বক্ৰী হৈ, ৰাহু কুম্ভত, কেতু আছে সিংহ ৰাশিতে। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ দেৱগণ, মহিষৰ অষ্টি, অষ্টোত্তৰী বুধ, বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 7:08:54 দেৱাৰীগণ বাঘৰ অষ্টি, অষ্টোত্তৰী বৃহস্পতি দশা হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যুগ, মতান্তৰে 3 মহীয়া পতিহীনা যুগ। মৰণত দুখ নাই। ৰাতি 7:08:54 2 পাদ লাগিব। যাত্ৰা শুভ, নক্ষত্ৰামৃত যোগ, দক্ষিণে যাত্ৰা নাই। আৰু ৰাতি 7:08:54 যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 7:06:36 নৰিত্ৰ কোণত থাকিব। খাদ্যত আজি পটল আৰু দিনৰ 7:06:36 মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:13:41 পৰা 3:43:15 আৰু কাল ৰাত্ৰি নিশা 11:14:21 পৰা 12:46:38 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:54 1:03 পৰা 2:38 আৰু ৰাতি 5:54 পৰা 9:05 11:43 পৰা 2:53 3:42 পৰা 5:19 এই অমৃত যুগ। গতিকে এই সময়ত যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল দুগুণ হয় আৰু শুভ ফল লাভ কৰিব পাৰি। আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন দিনৰ 7:06:36 সময়ৰ ভিতৰত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ চন্দ্ৰঘণ্টাৰ ৰূপত অধিক পূজা। আৰু আজিৰ পৰা 9 অক্টোবৰলৈকে চৰখা জয়ন্তী পালন হ'ব। 42ৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতা কছাৰী লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শত্ৰুহানি, বৃষ সম্পদ লাভ, মিথুন নানা ৰোগত কষ্ট, কৰ্কট কাৰ্যৰ সিদ্ধি, সিংহ উদৰ পীড়া, কন্যা ৰোগা আৰোগ্য, তুলা বন্ধু লাভ, বৃশ্চিক স্ত্ৰী অশান্তি, ধনু অৰ্থহানি, মকৰ ভ্ৰমণ সুখ, কুম্ভ বিদ্যাৰ্থীৰ শুভ, মীন বাদ ব্যাধিত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।